আচলতে বিজেপিয়ে যিহেতু লগতে লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব গতিকে অগপৰ শক্তি আগতকে বাঢ়িব নে অগপৰ শক্তি আগতকে কমিব? শক্তি বিজেপিৰো নাবাঢ়ে এজিপিৰো নাবাঢ়ে, য'ত আছিলোঁ তাতে থাকিব, একেধৰণে থাকিব। কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো? কাঢ়াটোতো বেয়া কথা। গতিকে এজিপি য'ত আছিল তাতে থাকিব, বিজেপি য'ত আছিল তাতে থাকিব, BPF য'ত আছিল তাতে থাকিব। পাৰিলে আমি UPPLৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰোঁ ভাল। এতিয়ালৈকে ওলাব পৰা নাই, কাৰণ তেওঁলোকে নিজৰ ভিতৰতে কথা পাতি ল'লে ভাল। মই বড়ো সমাজৰ ৰাজনীতিত মই সোমালে তাৰ প্ৰতিক্ৰিয়াও হ'ব পাৰে, মই সোমোৱা নাই। কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব। ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে। সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই। চিটৰ নামবিলাক বদলিব পাৰে। ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল, এতিয়া নতুন জালুকবাৰী হ'ল। গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে, তাতে এজিপিক লাগে, তাতে বিজেপিক লাগে, কমলপুৰক লাগে। চিটবিলাক পৰিৱৰ্তন হ'ব পাৰে, কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই। লগত আমি এজিপিক এইটোও কৈছোঁ, যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে, যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে থাকে, চব দলৰ অতুল বৰাৰ ওপৰতো হেঁচা থাকিব, আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক, আমি একদম বেয়া নাপাওঁ। সেইটো আমি মুকলি কৰি দিছোঁ, যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই, কিন্তু আমি মুকলি কৰি দিছোঁ। এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰোঁ, মাত্ৰ কেইটামান চিটত আমি কেণ্ডিডেট নিদিওঁ, তাত আমি এজিপিক সহায় কৰিম। বাকী জেগাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব, তেওঁলোকৰ MLA জিকিলেওতো আমাকেই সমৰ্থন কৰিব। ৰমেন্দ্ৰ নাৰায়ণ কলিতা হতাশাত ভুগিবলগীয়া কিবা ফলাফল তেওঁ উঠক, ছাপ'জ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে, চেণ্ট্ৰেল গুৱাহাটীত লাগে, তেওঁ উঠক, আমি উঠিলোঁ, যোন জিকিলে জিকিলে আৰু তাতে কি ক'বলগীয়া আছে। কিন্তু যদি বিজেপি উঠিব নালাগে, দুটা বস্তু আছে, এটা এজিপি উঠিব লাগে, সেইটো এটা বেলেগ কথা, উঠাতটো আমি বাধা নিদিওঁ। বোলে বিজেপি উঠিব নালাগে, সেইটো আলোচনা হ'ব, আৰু সেইটোৰ চিট যোৱাবাৰ যিমান আছিল 1 to ± আমি চেছ কৰিম।